অকলে যোৱা মই অকণ এইফালৰ পৰা আহিলোঁ ক'ত যাব তই লগৰজনী ফুৰিবলৈ যাওঁ লগৰজনী ঘৰ সেইটো গাঁৱত এই সেইখন গাঁৱৰ পৰা আহিছোঁ নামটো এনেই ঘৰত পিলিকা বুলি মাতে আৰু অৰিজিনেলকৈ ৰেখা দাস ঠিক আছে তোমালোকে যোৱা ময়ো যাওঁ হা মই আহি পাওঁ ঠিক আছে এই দাদাজনৰ নামটো বিটু নহয় জানো হয় সেই দাদাজনৰ চাৰিআলি কিনাৰ দোকান এখন আছে ন তুমিনো কেলৈ ইমান লাগে এই নহয় মায়ে মই সেইদিনাখন সেই দাদাজনৰ দোকানৰ পৰা বস্তু এটা কিনি আনিছিলোঁ সেইকাৰণে সুধিছোঁ তাৰ কণ্টেক্ট নাম্বাৰটো তোৰ গুৰিত আছে নেকি আছে হেল্ল' অঁ চিনি পাইছা নেকি অঁ আপোনালোকৰ এই সেইদিনাখনি গাঁৱত যে লগৰজনীৰ ঘৰত গৈছিলোঁ তাইৰ লগত যে এজনী আছিলোঁ অঁ হয় হা মোৰ খবৰ ভালেই তোমাৰ নাই এনেই আপোনাৰ পৰা ভণ্টিৰ পৰা নম্বৰটো ল'লোঁ এনেই কল এটা কৰি চাওঁ বুলি ভাবিলোঁ আপোনালোকৰ দোকানলৈ মই এদিন মাৰ লগত গৈছিলোঁ অঁ সেইকাৰণে অঁ এনেই বাহিৰতে বহি আছোঁ সেইটোকে ভাবিলোঁ বেয়া চেয়া পাব নেকি নে ফোন এটা কৰিলে বহুত দিনৰ পৰা ফোন কৰিম বুলি ভণ্টিৰ পৰা নম্বৰটো লৈ পেলাই ফোন কৰিম বুলি ভাবিছিলোঁ তুমি কি কোৱা বা মই অলপ ভাবি চাওঁ মানে মই ইমান ভাবি চিন্তি নকৰোঁ হয় নি মানে কি মই যিকোনো মানে কাম কৰোঁ জল্দা জল্দি যি কৰিব লাগে জল্দা জল্দি কৰোঁ তাকে তোমাৰ ফালৰ পৰা মই বেয়া নাপাওঁ যদি য়েছ কোৱাটো য়েছ আৰু ন কোৱাটো ন মোৰ কাৰণে এইটো কোনো ডাঙৰ মাইনৰ বস্তু নহয় এতিয়া মই ভাবি একো চোৱাই নাই নহয় তাকে তুমি য়েছ কোৱা ন কোৱা দুটা ভিতৰত কোনোবা এটা ক'লেই হ'ল হেল্ল' তুমি যিটো ভাবা তুমি যিটো ভাবা সেইটোকে হ'ব অঁ অঁ হ'ব দিয়া দেউতা আছে ঘৰত হেল্ল' ক'ত আছা তুমি মই শুই আছোঁ কোৱা এই তুমি তিনিআলিলৈ আহাচোন কথা এটা আছে তোমাৰ লগত জল্দি আহা কি আছে কোৱা না শুই আছোঁ মই কোৱা হওঁ তুমি আহিবা নাই জল্দি তিনিআলিলৈ আহা কোনটো তিনিআলিত এই আইটো আমি যে লগৰজনীৰ সৈতে লগ পাইছিলোঁ সেইডোখৰ তিনিআলিটোৰ ওচৰত আহা ঠিক আছে আহি আছোঁ জল্দি আহা আকৌ মোৰ টাইম নাই আহি পোৱা নাই কেলৈ ইমান দেৰিলৈকে ঘৰত চব গম পালোঁ দেউতা ইমান অশান্তি কৰি আছে গোটেই গালি দি আছে মোক এতিয়া তুমি লৈ যোৱা মই নোৱাৰোঁ আৰু ঘৰত থাকিবলৈ এনেকৈতো হ'লে নহ'ব ন ইমান পটককৈ এতিয়া লৈ যা বুলি ক'লে কেনেকৈ হ'ব মোৰ ঘৰত ইমান অশান্তি কৰি আছে মই ঘৰত কেনেকৈ থাকিম তুমি নিজে কোৱা ঠিক আছে তেতিয়াহ'লে তুমি যদি যাব বিচাৰিছা অ'কে মোৰ কোনো প্ৰব্লেম নাই যাব পাৰা ঘৰৰ মানুহে একো নকয় মই আছোঁ ঘৰৰ মানুহক মেনেজ কৰাটো মোৰ কথা ব'লা মোৰ লগৰজনীক কওঁ ৰ'বা কথা এটা হেল্ল' অঁ শুনচোন বেগ এটা লৈ আহ অঁ লোৱা তুমি লোৱা তই যা তই কাকো নকবি আকৌ দেই কাকো নকবি হ'ব এদিন কোন হয় তোৰ বৈ দে
মা মাতিছোঁ মা মই তোমাক ভাল পাওঁ মোৰ হাজবেণ্ড আছে তাৰপৰা কিয় হাজবেণ্ড থাকিলে তুমি মোৰ লগত যোৱা সি একো খুৱাব নাই তোমাক খুৱাব নাই ঘটাব নোৱাৰে মোৰ লগত ব'লা মই লৈ যাওঁ তুমি যদি মই কোৱাৰ পিছত মোৰ হাজবেণ্ড আছে বুলি কোৱাৰ পিছতো তুমি যদি মান্তি হোৱা তেন্তে হ'ব দিয়া কি লাগিছে মই তোমালোকৰ নোৱাৰোঁ আৰু থাকিবলৈ মই ইয়াৰ প্ৰতি যামগৈ ৰিচিভ কৰ না হেল্ল' মোৰ মোবাইলটো কেলৈ ৰিচিভ নকৰা তেনেকৈ নহয় ন চব বস্তু তেনেকৈ নহয় যদি তেতিয়াহ'লে তুমি মোৰ ওচৰলৈ নাহা তেতিয়াহ'লে মই এই পৃথিৱী এৰি যাবগৈ লাগিব তেতিয়াহ'লে